আজি আকৌ দুপৰীয়া খানালৈ বহি গ'লো এইটোৱে কষ্টিউম নীলা গেঞ্জি সদায় মই ঘৰত থাকিলে এজোৰে পিন্ধো আৰু ইজোৰ পিন্ধি দুজোৰে কাপোৰ দুখীয়া মানুহ যেতিয়া এনেকৈ ভিডিঅ' দিওঁ আৰু দেই কাপোৰ পিন্ধি সলাই থাকিবলৈ আৰু নাই আৰু দুজোৰ কাপোৰে আছে গা ধুই পিন্ধা এজোৰ তিয়াই দিয়ে আজি শাক ভাজি খুতৰা শাক বিলাহী দি এইটো হৈছে ৰঙালাও ভাজি আৰু এইটো হৈছে কচ মাছৰ লগত কবি বেঙেনা ভাজি এয়া আৰু খানা দুপৰীয়াৰ ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আজি দুপৰীয়া কি খালোঁ যিহেতু খানাৰ ভিডিঅ' দিয়ে আছোঁ আৰু আছে বাৰু দাইলখন কিহৰ সেইটোও দেখাম বাৰু দাইলটো মই এয়া খাবলৈ লৈছোঁ দেই খুতৰা শাক বিলাহীৰ লগত বৰ টেষ্টি হয় শুকানকৈ ভাজিছোঁ ইমান টেষ্টি হৈছে আজি মানে মাছৰ আইটেম বা বেছি শাকো নাই আৰু এবিধে শাক ৰঙালাও আছে আজি ৰঙালাও বহুত দিনৰ মূৰত খাইছোঁ অকণমান ভোট জলকীয়া খুতৰা শাকটো ইমান মজা লাগিছে খাই আগতে মানে বাৰিষাৰ দিনত ৰঙালাওটো সেইকাৰণে ভাজিলোঁ লাষ্টত ভাজিছোঁ আগতে বাৰিষাৰ দিনত মা পথাৰলৈ যায় যে পথাৰলৈ যাওঁতে বনাই থৈ যায় মাটি দাইল আৰু ৰঙালাও ভাজি আৰু বৰষুণত তিতি আহে বোকা ৰুই পেলাই একাটো বোকা ৰুই আহে গা ধুই সেই তেতিয়া গাতে আহে আৰু কাপোৰবোৰ ভালকৈ নুশুকায় তেতিয়া ডাৱৰীয়া বতৰত আৰু যিযোৰ পিন্ধিব গা ধুই সেই কাপোৰযোৰ ভালকৈ নুশুকায় অকণমান উখমা গোন্ধ এটা থাকে আৰু তেতিয়া কাপোৰ এইফালে পথাৰ বোকাৰ গোন্ধ এটা থাকে যিমান গা ধুই চাবোন মাৰিলেও থাকে সেই দিনটো মনত পৰি গ'ল মানে মই আজি বনাইছিলোঁ মাটি দাইল বনাইছোঁ সেয়া ৰাখি থৈছে এইকণতে মাটি দাইল বনাই থাকোঁতে সেই দিনটো মনত পৰিল কিয় মনত পৰিল নাজানো তাৰপিছত ভাবিলোঁ আৰু ৰঙালাও ভাজোঁ পিছত ভাজিলোঁ আগতে এইকেইটা ভাজি ল'লোঁ ভাবিলোঁ দুখন ভাজিয়েই হ'ব ৰঙালাও সেই কথাটো মনত পৰাৰ কাৰণে মাৰ কাষতে বহি ভাত খাওঁ যে ৰঙালাও আৰু মাটি দাইলৰ সেই গোন্ধটো আৰু মাৰ গাৰ পৰা অহা সেই বোকা ৰুই অহা সেই গোন্ধটো আজিও যেন জীপাল হৈ আছে মানে মনত মাৰ কাষতে বহি খাওঁ ভাতটো পিৰাতে বহি খাওঁ তেতিয়াতো আৰু ডাইনিং নাই সেই পিৰাতে বহি খাওঁ সেই দিনবোৰ কিবা মনলৈ আহি গ'ল সেইকাৰণে ভাবিলোঁ ৰঙালাওটো ভাজোঁ মাটি দাইলৰ লগত ৰঙালাও ভাজি খুব ভাল লাগিব আগতে মাহঁতে একদম পূৰা মাটিমাহৰ চুকুৰাটোও থাকিয়ে যায় এনেকৈ বনায় বা কেতিয়াবা একদম চাফাকৈও বনায় মায়ে কিন্তু সেই যে বোকাৰ গোন্ধ মায়ে মাটি ৰুই অহাৰ সেই দিনবোৰ কষ্ট কৰা দিনবোৰ মনত পৰিলে গতিকে সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ময়ো মাৰ কাষতে বহি কেনেকৈ মানে বৰষুণৰ বতৰত মাটি দাইল আৰু ৰঙালাও ভাজিয়ে ভাত খাইছিলোঁ পিৰাতে বহি সেই দিনবোৰ বৰ ভাল লগা আৰু দুখো লগা দেই কাৰণ যিহেতু আমি খেতিয়কৰ ঘৰৰ মানুহ দুখীয়া ঘৰৰ মানুহ গতিকে অকণ দুখো লগা পৰিৱেশবোৰ গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ এয়া মাটি দাইল আৰু ৰঙালাও ভাজি সেইকাৰণে বনালোঁ একচুৱেলি যিহেতু ধনী মানুহবোৰতকৈ দুখীয়া মানুহে কিন্তু মাটি দাইল খুব খায় কয় আৰু মাটি দাইল খালে গেধা হয় বুলি কয় কিছুমানে মিছা কথা হয় বা আমি সেইকাৰণে গেধা হ'লোঁ নেকি নাজানো কিন্তু মাটি দাইল খায়ো কিবা কিবি হৈছেগৈ বহুত ডাঙৰ সেইটো বেলেগ কথা কিন্তু কয় কিছুমানে মাটি দাইল খালে ব্ৰেইন ডাল হয় এনেকৈ কয় মই নাজানো আৰু কিন্তু আমি টেষ্ট পাওঁ খাওঁ যিহেতু খেতিয়কৰ ঘৰলৈ চালি সেই যে মাৰ কাষত
বহা দিনবোৰ মায়ে তিতা গা জানে আৰু আমাৰ ভোক লাগিছে বুলি গা মুচিবলৈ সময় নাই ধুমাধুম ভাত বাঢ়ে কেঁচাৰ পাকঘৰ বোলে কেতিয়াও নাপাহৰোঁ আৰু মই যিমান বনাবলৈ শিকিছোঁ বনাওঁ নিজে মাৰ পৰাই শিকি বনাইছোঁ মানে মায়ে বনোৱা খাই থকাৰ কাৰণে টেষ্ট পোৱাৰ কাৰণে এইখিনি বনাওঁ বিবাহিত খাওঁ কচ মাছ দিয়া আগৰ দিনবোৰ কথা পাতি ভাল লাগে কাৰ লগতনো পাতিম এতিয়া ফেচবুকত ইমানখিনি মানুহ ফ্ৰেণ্ডত আছে তেওঁলোককো জনাইছোঁ কেনেকৈ খাইছিলোঁ কি কৰিছিলোঁ আৰু ফেচবুক পুৰা হিলি আছে এইকেইদিন কিবা কিবি বিষয়বোৰ লৈ ফেচবুক উত্তাল হৈ আছে কিছুমানেতো ফেচবুক বন্ধই কৰিবলৈ ওলাইছে বন্ধ হৈ যোৱাটোৱে বিচাৰিছে কিছুমানে কিয় নাজানো যোনে যোনে ফেচবুকটো বন্ধ হৈ যোৱাটো বিচাৰিছে তেওঁলোকে দেখোন ফেচবুকত আপডেট দিছে বস্তুবোৰ তেওঁলোকৰ আপডেট পাওঁ দেখোন ক'ৰবালৈ ফুৰিবলৈ গ'লেও পাওঁ নতুন নতুন জেগাৰ ফটো দিয়ে দেখোন যদি ফেচবুকটো বেয়া সেইবোৰ কেলৈ চলায় কোনোবাই গান এটা গ'লেও ফেচবুকত নাচিলেও ফেচবুকত ইমান এটা ধুনীয়া মাধ্যম ফেচবুকটো গতিকে যোনে যি ক'লেও ফেচবুকটো বন্ধ হৈ যোৱাটো মইতো নিবিচাৰোঁ কিছুমানে ফেচবুকৰ কিবা বেয়া বেয়া ভিডিঅ' ক'ব নলগীয়া কথাবোৰত অশান্তি পাইছে আমি নাচাওঁৱে সেইবোৰ এয়া হ'ল দেই কেনেকুৱা লাগিছে মাছৰ ভাজিটো ওচৰত মোৰ ভিডিঅ'বোৰৰ চৌৰভৰ নামটো ওলাই আৰু সদায় সুধি থাকোঁ মোৰ চব কেনেকুৱা হৈছে বনাওঁ যে খোৱাবোৰ প্ৰশংসা কৰিলে ভাল লাগে নিজে বনাই কিন্তু ইমান এটা টেষ্ট পোৱা নাযায় সেয়া মাটি দাইল লৈ ল'লোঁ দেই থপথপীয়া মাটি দাইল ফালুপকৈ খাম এতিয়া কেইদিনমানৰ পিছত মোকো ক'ব আৰু মানুহে ইমান খোৱা ভিডিঅ' দিয়ে অশান্তি লাগিছে আৰু ফেচবুকটো বন্ধ হৈ যোৱা হ'লে ক'ব কৈ থাকক ইমান মজা লাগিছে মাটি দাইলকণো দেখিছেনে হুলুপকৈ গুচি গৈছে ভাতটো গতিকে আগৰ কথা সোঁৱৰি মা পথাৰলৈ যোৱা দিনৰ কথা সোঁৱৰি মাৰ কাষত বহি ভাত খোৱা সেই বোকাৰ গোন্ধ থকা বৰষুণৰ বতৰ সেয়া কথাই সোঁৱৰি আজি ভাতকেইটা খাইছোঁ আৰু আপোনালোককো জনাইছোঁ মই কেনেকুৱা পৰিৱেশৰ পৰা ডাঙৰ হোৱা গতিকে ভিডিঅ'বোৰ চাব আৰু ভাল পালে ধুনীয়াকৈ কমেণ্টছ কৰিব আৰু আশীৰ্বাদ কৰিব যাতে এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' বিয়া মেকআপৰ ভিডিঅ' শ্বুটিঙৰ ভিডিঅ' আপোনালোকলৈ দি থাকিব পাৰোঁ আপোনালোকো ভালে থাকক
ধুনীয়া ধুনীয়া কথা ভাবক, ভাল ভাল কাম কৰক, মোকো কৰিবলৈ ভাল কাম কৰিবলৈ উৎসাহ দিয়ক, তাৰে কামনা কৰিছোঁ। থেংক ইউ।